Welcome viewers. আজি আমি ক্লাস 12 কেমিস্ট্রি এনসিআরটি টেক্সট বুকৰ চেপ্টাৰ নম্বৰ 1 সলিড ষ্টেট বা কঠিন অৱস্থাৰ জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ ক্ৰিষ্টেলাইন এণ্ড এমৰফাছ সলিডছৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি আগৰ ক্লাছবোৰত কঠিন অৱস্থাৰ সাধাৰণ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিছো আৰু এই বিষয়ে আমি গম পাইছো কোনবোৰ পদাৰ্থক সাধাৰণতে কঠিন পদাৰ্থ বুলি কোৱা হয়। ইয়াত আমি ইয়াৰ এই কঠিন পদাৰ্থ যিবোৰ নেকি সাধাৰণ বৈশিষ্ট্য আছে সেইবোৰ অকণমান আকৌ চাওঁ। এক নম্বৰ, দে হেভ ডেফিনেট মাছ ভলিউম এণ্ড শ্বেপ। কঠিন পদাৰ্থ সাধাৰণতে নিৰ্দিষ্ট ভৰ আয়তন আৰু আকৃতি আছে। এই বিষয়ে আমি ক্লাছ 6ৰ পৰাই পঢ়ি আহি আছো যে কঠিন পদাৰ্থ এটা নিৰ্দিষ্ট ভৰ আৰু আয়তন থাকে। নিৰ্দিষ্ট ভৰ আৰু আয়তন থকাৰ কাৰণ হৈছে সলিড ষ্টেট বা কঠিন পদাৰ্থৰ থকা কণাবোৰ বা পাৰ্টিকলছবোৰ এক নিৰ্দিষ্ট স্থানত ইহঁত থাকে আৰু ইহঁত so ক্ল'জলি পেকড হৈ থাকে যাৰ ফলত নেকি ইহঁতৰ এটা নিৰ্দিষ্ট ভৰ আয়তন আৰু আকৃতি থাকে। গতিকে 2 নম্বৰত আমি ক'ব পাৰোঁ যে কঠিন অৱস্থাত আন্তঃআণৱিক দূৰত্ব অতি কম। যিটো নেকি ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ আছে এইবোৰ খুব শ্বৰ্ট হয় যাৰ ফলত নেকি অণুবোৰ যথাসম্ভৱ এটা আনটোৰ কাষ চাপি থাকে। নম্বৰ 3, কঠিন অৱস্থাত আন্তঃআণৱিক বল অতি প্ৰবল। ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ আৰ ভেৰি ষ্ট্ৰং। এই কঠিন অৱস্থাত যিবোৰ কণা থাকে, যিবোৰ পাৰ্টিকলছ থাকে, এই পাৰ্টিকলছবোৰ এটা আৰু এটাৰ লগত খুব ষ্ট্ৰংলি ইহঁত এটাচড হৈ থাকে, যাক নেকি আমি ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ বুলি কওঁ আৰু এই বিষয়ে ফাৰ্ষ্ট ইয়াৰত আমি পঢ়িছিলোঁ। গতিকে এই ইণ্টাৰমলিকুলাৰ ফ'ৰ্চটো খুব ষ্ট্ৰং থাকে যাৰ ফলত এই কণাবোৰ খুব ষ্ট্ৰংলি এটা আৰু এটাৰ লগত বাইণ্ড হৈ থাকে। নম্বৰ 4, কঠিন অৱস্থাত কণাবোৰ নিৰ্দিষ্ট অৱস্থানত থাকে আৰু এই অৱস্থান সাপেক্ষে কণাবোৰ দুলি থাকে। মানে যিবোৰ সলিড ষ্টেটৰ যিবোৰ পাৰ্টিকলছ আছে সাধাৰণতে পাৰ্টিকলছবোৰ কি হ'ব পাৰে, এটম মলিকুল বা আয়ন হ'ব পাৰে। এই পাৰ্টিকলছবোৰ এটা নিৰ্দিষ্ট এটা পাৰ্টিকুলাৰ ফিক্সড পজিশ্যনত থাকে আৰু এই একৰ্ডিং টু ডেট ফিক্সড পজিশ্যন উইথ ৰেচপেক্ট টু ডেট ফিক্সড পজিশ্যন সিহঁত দুলি থাকে বা অচিলেট কৰি থাকে। নম্বৰ 5, দে আৰ ইনকম্প্ৰেছিবল এণ্ড ৰিজিড। যিহেতু কঠিন পদাৰ্থত কণাবোৰ বা পাৰ্টিকলছবোৰ এটা নিৰ্দিষ্ট ফিক্স স্থানত থাকে আৰু যথাসম্ভৱ সিহঁতে এটা আৰু এটাৰ ওচৰত থাকে, গতিকে আৰু আমি সিহঁতক কম্প্ৰেছ কৰিব নোৱাৰোঁ। সেইকাৰণে কোৱা হৈছে ইনকম্প্ৰেছিবল বা সংকোচন কৰিব নোৱাৰোঁ আৰু ইহঁত দৃঢ়। গতিকে এইকেইটা হৈছে সাধাৰণ বৈশিষ্ট্য কঠিন অৱস্থাৰ। এতিয়া আমি চাম এই কঠিন পদাৰ্থসমূহৰ যিবোৰ নেকি পাৰ্টিকলছ আছে সলিড ষ্টেটত, যিকোনো পদাৰ্থ এটা সলিড ষ্টেটত থাকিলে ইয়াৰ যিবোৰ নেকি এই পাৰ্টিকলছ আছে, এই পাৰ্টিকলছবোৰ এটা নিৰ্দিষ্ট এৰেঞ্জমেণ্ট সিহঁতে থাকে, এটা নিৰ্দিষ্ট সজ্জাত সিহঁতে সজ্জিত হৈ থাকে। গতিকে এই পাৰ্টিকলবোৰৰ এৰেঞ্জমেণ্টৰ ওপৰত ভিত্তি কৰি সলিড বোৰক বা কঠিন পদাৰ্থবোৰক আমি সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰোঁ আৰু এই দুটা ভাগ হৈছে ক্ৰিষ্টেলাইন আৰু এটা হৈছে এমৰফাছ। অসমীয়াত কোৱা হয় ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ আৰু অনিয়তকাৰ কঠিন পদাৰ্থ। এতিয়া আমি আলোচনা কৰিম ক্ৰিষ্টেলীয় পদাৰ্থৰ বিষয়ে, ক্ৰিষ্টেলাইন সলিডছৰ বিষয়ে। ইয়াত আমি প্ৰথমত ক্ৰিষ্টেলাইন সলিডছৰ বিষয়ে বা পদাৰ্থৰ যিখিনি জেনেৰেল কেৰেক্টাৰিষ্টিক্স এই বিষয়ে আমি ইয়াত চাম। আচ্ছা, প্ৰথমত বুজিবলৈ চেষ্টা কৰোঁ কোনবোৰক সাধাৰণতে ক্ৰিষ্টেলীয় সলিড বা ক্ৰিষ্টেলীয় পদাৰ্থ বুলি কোৱা হয়। সাধাৰণতে এই ক্ৰিষ্টেলীয় পদাৰ্থবোৰ বা ক্ৰিষ্টেলীয় সলিডছবোৰ কিছুমান প্ৰচুৰ পৰিমাণে সৰু সৰু ক্ৰিষ্টেলৰ দ্বাৰা গঠিত আৰু য'ত নেকি প্ৰতিটো এই সৰু সৰু ক্ৰিষ্টেলৰ এটা নিৰ্দিষ্ট এক বৈশিষ্ট্যগত জেমেট্ৰিক শ্বেপ বা আকাৰ থাকে। আৰু এই পাৰ্টিকলছসমূহ ক্ৰিষ্টেলীয় পদাৰ্থত থকা এই পাৰ্টিকলছবোৰ কি হ'ব পাৰে, অণু হ'ব পাৰে বা পৰমাণু বা আয়ন হ'ব পাৰে। আৰু এই পাৰ্টিকলছবোৰ এক নিৰ্দিষ্ট এক পাৰ্টিকুলাৰ এটা অৰ্ডাৰত ইহঁত পেৰিয়ডিকেলি ইহঁতৰ ৰিপিটেশ্যন হৈ থাকে বা এই কণাবোৰৰ এক নিৰ্দিষ্ট ক্ৰমত ইহঁতৰ পুনৰাবৃত্ত হৈ থাকে আৰু এনেদৰে এটা ক্ৰিষ্টেল গঠন হয়। এতিয়া আমাৰ চাৰিওফালে বহু ধৰণৰ এনেকুৱা পদাৰ্থ আছে যিবোৰ নেকি ক্ৰিষ্টেলীয় পদাৰ্থ আৰু আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা ছ'ডিয়াম ক্লৰাইড, যিটোক আমি সাধাৰণ নিমখ বুলি কওঁ, ছ'ডিয়াম ক্লৰাইড, চুগাৰ, স্ন'ফ্লেক, বৰফ, তাৰপিছত বিভিন্ন ধৰণৰ জেম ষ্টোনছ যেনে কুৱাৰ্টছ, ডায়মণ্ডছ, এইবোৰ হৈছে ক্ৰিষ্টেলীয় পদাৰ্থ। এতিয়া আমি বিজ্ঞানৰ যিটো শাখাত নেকি আমি এই ক্ৰিষ্টেলৰ বিষয়ে অধ্যয়ন কৰোঁ, সেই পাৰ্টটোক সাধাৰণতে চাইণ্টিফিক ষ্টাডিটোক আমি ক্ৰিষ্টেলোগ্ৰাফি বুলি কওঁ। আৰু যিটো প্ৰচেছৰ সহায়ত বা যি পদ্ধতিৰ সহায়ত ক্ৰিষ্টেল এটা ফৰ্ম হয়, সেই প্ৰচেছটোক সাধাৰণতে ক্ৰিষ্টেলাইজেশ্যন বা চলিডিফিকেশ্যন বুলি কয়।
এতিয়া ক্ৰিষ্টেলীয় পদাৰ্থ বা ক্ৰিষ্টেলাইন চলিডবোৰৰ সাধাৰণ আমি বৈশিষ্ট্যবোৰ চাওঁ, যাৰ সহায়ত নেকি আমি সহজে সিহঁতক এটা কঠিন পদাৰ্থ দেখিলে যেন আমি ক'ব পাৰোঁ ই ক্ৰিষ্টেল হ'ব নে এমৰফাছ হ'ব। যে প্ৰথমটো হৈছে শ্বেপছ বা আকৃতি। ক্ৰিষ্টেলীয় পদাৰ্থ বা ক্ৰিষ্টেলাইন চলিডছবোৰৰ এক ডেফিনাইট জেমেট্ৰিকেল শ্বেপ থাকে। ইয়াৰ এক নিৰ্দিষ্ট বৈশিষ্ট্যপূৰ্ণ আকৃতি বা জ্যামিতিক এটা আকৃতি থাকে। এতিয়া প্ৰশ্ন হ'ল যে জেমেট্ৰিকেল শ্বেপ বা জেমেট্ৰিক আকৃতি বুলিলে আমি সাধাৰণতে কি বুজো? জেমেট্ৰিক আকাৰবোৰ জেনেৰেলি কেনেকুৱা হ'ব পাৰে? জেমেট্ৰিক শ্বেপবোৰ জেনেৰেলি কেনেকুৱা হ'ব? পলিগনছ বা বহুভুজ হ'ব পাৰে, বা কিছুমান চাৰ্কুলাৰ শ্বেপছ কিছুমান থাকিব পাৰে, বৃত্তাকাৰ বা উপবৃত্তাকাৰ আবৃত কিছুমান শ্বেপছ হ'ব পাৰে, যিবোৰ আকৃতিৰ বিষয়ে আমি সাধাৰণতে মেথছৰ জেমেট্ৰি পাৰ্টছত আমি পঢ়িয়াত চিত্ৰত দেখুওৱা হৈ আছে। যেনেকৈ আছে চাৰ্কুলছ, আছে ট্ৰাইংগলছ, ৰেক্টেংগলছ, একদম চমু ভাষাত ক'ব গ'লে পলিগনছ, আৰু কিছুমান শ্বেপ যিবোৰ নেকি চাৰ্কুল বা ছেমি চাৰ্কুলৰ দ্বাৰা গঠিত হৈ থাকে। গতিকে ই 2 ডাইমেনশ্যনেলো হ'ব পাৰে, 3 ডাইমেনশ্যনেলো শ্বেপছবোৰ হ'ব পাৰে, যিবোৰ নেকি জেমেট্ৰিকেল শ্বেপছ আমি পঢ়িছোঁ। গতিকে ক্ৰিষ্টেলীয় পদাৰ্থবোৰৰ আমি প্ৰথমতে কৈছোঁ যে শ্বেপছ বা আকৃতি সাধাৰণতে কেনেকুৱা হ'ব পাৰে? এক জেমেট্ৰিকেল শ্বেপ থাকিব, এটা বৈশিষ্ট্যপূৰ্ণ এটা জেমেট্ৰিক আকৃতি এটা থাকে। দ্বিতীয়তে ইয়াৰ মেল্টিং পইণ্ট বা গলনাংক। ক্ৰিষ্টেলীয় পদাৰ্থবোৰৰ এক বৈশিষ্ট্যপূৰ্ণ গলনাংক থাকে। এটা শ্বাৰ্প মেল্টিং পইণ্ট, এটা কেৰেক্টাৰিষ্টিক্স টেম্পাৰেচাৰত এটা শ্বাৰ্প মেল্টিং পইণ্ট দেখুৱায়। এতিয়া শ্বাৰ্প মেল্টিং পইণ্ট বুলিলে কি বুজায়? যদি কোনোবা এটা চলিডছক তাক যদি টেম্পাৰেচাৰটো ইনক্ৰিজ কৰা হয়, কৰিলে ই যদি চলিডছৰ পৰা যদি লিকুইড ষ্টেটলৈ কনভাৰ্ট হয়, আৰু যদি সেই এক্সপেৰিমেণ্টটো আমি প্ৰতিবাৰ কৰোঁতে যদি একেটা টেম্পাৰেচাৰতে যদি আমি পাই আছোঁ যে 200 ডিগ্ৰী চেলচিয়াছত সি মেল্ট হৈ আছে, প্ৰতিবাৰে 200 ডিগ্ৰী চেলচিয়াছত মেল্ট হৈছে, যদি পিয়'ৰ সেই একেটা ছাবষ্টেঞ্চ চলিড যদি হৈ আছে, আৰু যদি টেম্পাৰেচাৰ ৰেঞ্জটো খুব বেছি এটা নহয়, 1 ডিগ্ৰী ইফাল সিফাল হয়, তেনেহ'লে তেনেকুৱা ধৰণৰ মেল্টিং পইণ্টটোক সাধাৰণতে কি বুলি কোৱা হয়? শ্বাৰ্প মেল্টিং পইণ্ট বুলি কোৱা হয়, যিটোক নেকি আমি কৈছোঁ বৈশিষ্ট্যপূৰ্ণ এটা গলনাংক আছে বুলি কওঁ। গতিকে ক্ৰিষ্টেলীয় পদাৰ্থৰ এটা শ্বাৰ্প মেল্টিং পইণ্ট থাকিব, এটা নিৰ্দিষ্ট মেল্টিং পইণ্ট এটা থাকিব, ফিক্স মেল্টিং পইণ্ট। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি যিটো নেকি ক্ৰিষ্টেলবোৰে দেখুৱায়, সেইটো হৈছে ক্লেভেজ প্ৰপাৰ্টি বা বিভাজন ধৰ্ম। এতিয়া ক্লেভেজ প্ৰপাৰ্টি বা বিভাজন ধৰ্ম বুলিলে কি বুজায়? যদি কোনোবা এটা ক্ৰিষ্টেল, যিকোনো এটা ক্ৰিষ্টেল যদি আমি তীক্ষ্ণ এটা শ্বাৰ্প এডছ থকা টুলছ বা চুৰি এটাৰে যদি কাটো বা বিভক্ত কৰি দুটা ভাগত ভাগ কৰা হয়, তেনেহ'লে এই দুভাগত ভাগ হোৱা ক্ৰিষ্টেলটোৰ পৃষ্ঠ সাধাৰণতে একদম খুব নিমজ হ'ব, সমান হ'ব আৰু মিহি হ'ব। গতিকে এনে ধৰণৰ প্ৰপাৰ্টি এই যিবোৰ চলিছে দেখুৱাই আছে, গতিকে সেইটো ক্ৰিষ্টেল হ'ব বুলি আমি ক'ব পাৰোঁ। গতিকে ক্ৰিষ্টেলবোৰে বা ক্ৰিষ্টেলীয় পদাৰ্থবোৰে চলিডছবোৰে সাধাৰণতে ক্লেভেজ প্ৰপাৰ্টি দেখুৱায়। নেক্সট হৈছে হিট অফ ফিউচন, গলনতাপ। ক্ৰিষ্টেলাইন চলিডছবোৰৰ সাধাৰণতে এটা নিৰ্দিষ্ট কেৰেক্টাৰিষ্টিক্স এনথালপি অফ ফিউচন থাকে, এটা বৈশিষ্ট্যপূৰ্ণ গলনতাপ থাকে। আৰু এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি দেখুৱাই, যিটো নেকি ক্ৰিষ্টেলীয় পদাৰ্থ যে এনিচট্ৰপিক নেচাৰ বা বিষমদৈহিক প্ৰকৃতি। ক্ৰিষ্টেলীয় পদাৰ্থবোৰে সাধাৰণতে বিষমদৈহিক প্ৰকৃতিৰ হয়, আৰু এই ক্ৰিষ্টেলীয় পদাৰ্থবোৰ এটা প্ৰকৃত কঠিন পদাৰ্থ বুলি আমি ক'ব পাৰোঁ। ক্ৰিষ্টেলীয় কঠিন পদাৰ্থবোৰক বা ক্ৰিষ্টেলাইন চলিডবোৰক এটা ট্ৰু চলিডছ বুলি ক'ব পাৰোঁ। এতিয়া এই বিষমদৈহিক প্ৰকৃতি বা এনিচট্ৰপিক নেচাৰটো সাধাৰণতে কি, সেই বিষয়ে আমি অলপ বুজিবলৈ চেষ্টা কৰোঁ। ক্ৰিষ্টেলীয় পদাৰ্থবোৰে সাধাৰণতে কিছুমান ফিজিকেল প্ৰপাৰ্টিজ আছে, যেনে ধৰি লওক বৈদ্যুতিক ৰোধ, প্ৰতিহৰণাংক, এইবোৰৰ মান যদি আমি কোনো এটা ক্ৰিষ্টেলৰ কাৰণে যদি আমি উলিয়াওঁ বৈদ্যুতিক
ৰোধ প্ৰতিহৰণ কৰা আদি এই ফিজিকেল প্ৰপাৰ্টিজবোৰ যদি আমি ওলাবলৈ যাওঁ বেলেগ বেলেগ দিশৰ পৰা যদি আমি যদি ইয়াৰ মান ওলাওঁ তেনেহ'লে ইয়াৰ মান বেলেগ বেলেগ পোৱা যায় আৰু এই বেলেগ বেলেগ পোৱাৰ কাৰণে এনে ধৰণৰ এই প্ৰকৃতিটোকে কোৱা হয় এনিচেট্ৰপিক বুলি কোৱা হয় আৰু ইয়াক বেছি আৰু অকণ ভালদৰে বুজিবৰ কাৰণে এই চিত্ৰটোৰ সহায়ত অকণ বুজিবলৈ চেষ্টা কৰোঁ যে এনিচেট্ৰপিক নেচাৰটো কি সাধাৰণতে এই চলিজবোৰে সাধাৰণতে কিয় এই এনিচেট্ৰপিক নেচাৰ্ছ দেখুৱায় ৰিজন ফৰ এনিচেট্ৰপিক নেচাৰ্ছ ইন ক্ৰিষ্টেলাইন চলিডছ এই চিত্ৰত আমি দেখিবলৈ পাই আছোঁ যদি আমি যিবোৰ নেকি ফিজিকেল প্ৰপাৰ্টিজৰ বিষয়ে ইতিমধ্যে আমি ক'লোঁ যেনেকৈ ৰিফ্ৰেক্টিভ ইণ্ডেক্স যদি আমি যদি ওলাবলৈ যাওঁ চি ডি দিশত যদি ওলাওঁ আৰু যদি এ বি দিশত যদি ওলাওঁ তেনেহ'লে দেখা গৈছে এ বি দিশত একেধৰণৰ পাৰ্টিকলছ দেখিবলৈ পোৱা গৈছে আৰু চি ডি দিশত দেখিবলৈ গৈছে দুই ধৰণৰ পাৰ্টিকলছ আছে গতিকে এই দুটা দিশত যদি আমি যদি ইহঁতৰ এই ফিজিকেল যেনেকৈ আমি ধৰি লৈছোঁ যে ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো ওলাইছে তেনেহ'লে আমি দুটা বেলেগ বেলেগ মান পাম সেইকাৰণে ক্ৰিষ্টেলাইন চলিউচত সাধাৰণতে যদি বেলেগ বেলেগ দিশৰ পৰা আমি এই যিকেইটা নেকি কিছুমান ফিজিকেল প্ৰপাৰ্টিজ আছে যেনে বৈদ্যুতিক ৰোধ ইলেক্ট্ৰিক ৰেজিষ্টেঞ্চ ৰিফ্ৰেক্টিভ ইণ্ডেক্স এইবোৰৰ মান যদি ওলাবলৈ যাওঁ তেনেহ'লে বেলেগ বেলেগ দিশত আমি বেলেগ বেলেগ পাওঁ আৰু এই নেচাৰটোকে আমি এনিচেট্ৰপিক নেচাৰ বুলি কওঁ বা বিষমদৈহিক প্ৰকৃতি বুলি কওঁ গতিকে ক্ৰিষ্টেলীয় পদাৰ্থে ক্ৰিষ্টেলাইন চলিছে সাধাৰণতে এনিচেট্ৰপিক বা বিষমদৈহিক প্ৰকৃতি দেখুৱায় ক্ৰিষ্টেলীয় পদাৰ্থবোৰত এতিয়া যিবোৰৰ নেকি পাৰ্টিকলছবোৰ আছে কনষ্টিটুৱেণ্ট যিখিনি নেকি পাৰ্টিকলছ আছে ইহঁতৰ এৰেঞ্জমেণ্টবোৰ সাধাৰণতে কেনেকুৱা হয় দেখিবলৈ পোৱা গৈছে যে ক্ৰিষ্টেলীয় পদাৰ্থ বা ক্ৰিষ্টেলাইন চলিডছবোৰত সাধাৰণতে পাৰ্টিকলছবোৰ এটা নিৰ্দিষ্ট ক্ৰমত এটা নিৰ্দিষ্ট অৰ্ডাৰত সিহঁতৰ পিৰিয়ডিকেলি সিহঁতে ৰিপিট হৈয়ে থাকে পৰ্যায়ক্ৰমে সিহঁতে পুনৰাবৃত্ত হৈয়ে থাকে গতিকে এই এৰেঞ্জমেণ্টটো যে আমি ভালদৰে যদি চাওঁ তেনেহ'লে ইহঁত এটা লং ৰেঞ্জ অৰ্ডাৰত থাকে দীৰ্ঘ পৰিসৰ ক্ৰমত ইহঁত সজ্জিত হৈ থাকে সেইকাৰণে কোৱা হয় ক্ৰিষ্টেলাইন চলিডছবোৰ সাধাৰণতে লং ৰেঞ্জ অৰ্ডাৰত থাকে কণাবোৰ বা ক্ৰিষ্টেলীয় পদাৰ্থ কণাবোৰ সাধাৰণতে দীৰ্ঘ পৰিসৰৰ ক্ৰমত সজ্জিত হৈ থাকে এইখিনি আলোচনা কৰিলোঁ এইখিনি ক্ৰিষ্টেলাইন চলিডছৰ সাধাৰণ জেনেৰেল কেৰেক্টাৰিষ্টিক্স এতিয়া আমি চাম নেক্সট এমৰফাছ চলিডছ বা অনিয়ন্ত্ৰকাৰ পদাৰ্থ কোনবোৰ সাধাৰণতে দেখিবলৈ পোৱা গৈছে এনেকুৱা কিছুমান চলিডছ আমাৰ চাৰিওফালে আছে যিবোৰ চলিডছৰ এটা নিৰ্দিষ্ট বৈশিষ্ট্যগত জেমিট্ৰিক শ্বেপছ এটা পাৰ্টিকুলাৰ এটা জেমিট্ৰিকেল শ্বেপ সিহঁতৰ নাথাকে সিহঁতৰ যিবোৰ নেকি পাৰ্টিকলছ থাকে চলিডছৰ এই পাৰ্টিকলছবোৰ কোনো এটা জেমিট্ৰিকেল শ্বেপছত এটা আৰু এটাৰ লগত লগ লাগি নাথাকে যিটো নেকি ক্ৰিষ্টেলাইনৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল যে তাত থকা পাৰ্টিকলছবোৰ সাধাৰণতে যেতিয়া এটেচড হোৱাৰ পিছত এটা পাৰ্টিকুলাৰ জেমেট্ৰিকেল শ্বেপ পায় কিন্তু এই এমৰফাছ বা অনিয়ন্ত্ৰকাৰ কঠিন পদাৰ্থৰ ক্ষেত্ৰত কোনো ধৰণৰ এক নিৰ্দিষ্ট জেমেট্ৰিক আকৃতি পোৱা নাযায় আৰু ইহঁতৰ যিবোৰ নেকি পাৰ্টিকলছ আছে বা কণা আছে এই কণাবোৰৰ যদি এৰেঞ্জমেণ্টটো যদি দেখোঁ ইহঁতৰ ৰিপিটেশ্যনটো অৰ্ডাৰ অফ ৰিপিটেশ্যনটো এটা লং ৰেঞ্জত আমি নাপাওঁ এটা শ্বৰ্ট ৰেঞ্জতহে সিহঁতৰ ৰিপিটেশ্যন হয় গতিকে সেইকাৰণে অনিয়ন্ত্ৰকাৰ পদাৰ্থত সাধাৰণতে যিবোৰ পাৰ্টিকলছ আছে এমৰফাছৰ যিবোৰ পাৰ্টিকলছ আছে এই পাৰ্টিকলছবোৰৰ এৰেঞ্জমেণ্টটো সাধাৰণতে শ্বৰ্ট অৰ্ডাৰতহে হয় শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰত থাকে হ্ৰাস পৰিসৰৰ ক্ৰমতহে থাকে এতিয়া আমাৰ চাৰিওফালে থকা কিছুমান বস্তু আছে যেনে গ্লাছ ৰবৰ প্লাষ্টিক এই বস্তুবোৰক আমি অনিয়ন্ত্ৰকাৰ বা এমৰফাছ চলিড বুলি কওঁ এতিয়া এই পদাৰ্থসমূহৰ বিষয়ে অকণ ভালদৰে বুজিবলৈ ইয়াৰ কিছুমান জেনেৰেল কেৰেক্টাৰিষ্টিক্স বা সাধাৰণ বৈশিষ্ট্য কিছুমান আছে সেই বিষয়ে অকণমান আলোচনা কৰোঁ এক নম্বৰ শ্বেপছ ইতিমধ্যে আমি কৈছোঁৱে যে অনিয়ন্ত্ৰকাৰ পদাৰ্থবোৰৰ বা এমৰফাছ চলিডবোৰৰ আকৃতি অনিয়মিত বা ইৰেগুলাৰ শ্বেপ ইয়াৰ কোনো পাৰ্টিকুলাৰ জেমেট্ৰিকেল শ্বেপ নাথাকে তাৰপিছত মেল্টিং পইণ্ট বা গলনাংক এমৰফাছ চলিডবোৰৰ শ্বাৰ্প মেল্টিং পইণ্ট নাথাকে ইহঁতৰ এটা উষ্ণতাৰ যিকোনো এটা পৰিসৰৰ ভিতৰতহে এটা ৰেঞ্জৰ ভিতৰতহে ইহঁত সাধাৰণতে গলে বা মেল্ট হয়
সাধাৰণতে দেখিবলৈ পোৱা গৈছে যে অনিয়ন্ত্ৰকাৰ কিছুমান অনিয়ন্ত্ৰকাৰ পদাৰ্থ আছে যিবোৰক নেকি আমি উত্তাপিত কৰিলে কোনো এক উষ্ণতাত অনিয়ন্ত্ৰকাৰ পদাৰ্থসমূহ ক্ৰিষ্টেলীয় পদাৰ্থলৈ পৰিৱৰ্তন হয়। জেনেৰেলি কিছুমান প্ৰাচীন সভ্যতাৰ কিছুমান গ্লাছ আছে, গ্লাছ জাতীয় সামগ্ৰী আছে যিবোৰ নেকি বগা ৰং হোৱা দেখা যায়। এনেবোৰ গ্লাছবোৰ সাধাৰণতে অনিয়ন্ত্ৰকাৰ গ্লাছক ক্ৰিষ্টেলীয় অৱস্থালৈ পৰিৱৰ্তন কৰা হয়। আৰু এই এমৰফাছ চলিডছবোৰে দেখিবলৈ পোৱা গৈছে যে সাধাৰণতে কিছুমান বৈশিষ্ট্য দেখুৱায় যি বৈশিষ্ট্যটো জুলীয়া পদাৰ্থৰ লগত কিছু মিলি যায়। যেনেকে জুলীয়া পদাৰ্থবোৰ বা ফ্লুইডছবোৰ সাধাৰণতে কি বৈ যাব পাৰে, কিন্তু এই বৈ যোৱা নেচাৰটো একদম খুব শ্ল' প্ৰচেছত হয়। এনেই সাধাৰণতে খুব শ্বৰ্ট ৰেঞ্জ অফ সময়ৰ ভিতৰত, খুব কম সময়ৰ ভিতৰত সেইটো আমি দেখা নাপাবও পাৰোঁ। কিন্তু যথেষ্ট সময় যদি অতিবাহিত হয় তেনেহ'লে দেখিবলৈ পোৱা যায় যে এই এমৰফাছ চলিডছবোৰ বা অনিয়ন্ত্ৰকাৰ পদাৰ্থবোৰ জুলীয়া পদাৰ্থৰ দৰে বৈ যাব পাৰে। উদাহৰণস্বৰূপে বহু পুৰণি ঘৰত যদি ঘৰৰ দৰ্জা খিৰিকীত যদি গ্লাছ লগোৱা আছে, সেই গ্লাছবোৰ যদি আমি ভালকৈ যদি পৰ্যবেক্ষণ কৰি দেখিলে দেখা যায় যে সেই গ্লাছটোৰ আপাৰ পাৰ্ট আৰু লৱাৰ পাৰ্টত যদি কম্পেয়াৰ কৰা হয় তেনেহ'লে দেখা যায় লৱাৰ পাৰ্টৰ থিকনেছটো সাধাৰণতে অকণ আপাৰ পাৰ্টৰ পৰা ওপৰৰ ফালতকৈ সেই গ্লাছটোতকৈ অকণমান বেছি হয়। ইয়াৰ কাৰণটো হৈছে যে সময় অতিবাহিত হোৱাৰ লগে লগে এই গ্লাছ গ্লাছে যিহেতু অনিয়ন্ত্ৰকাৰ পদাৰ্থৰ ধৰ্ম দেখুৱায়, গতিকে আৰু অনিয়ন্ত্ৰকাৰ পদাৰ্থ এমৰফাছ চলিড লাহে লাহে বৈ তললৈ নামি আহে, ফলত তলৰ ফালটো শকত হৈ যায়। সেইকাৰণে এই এই অনিয়ন্ত্ৰকাৰ পদাৰ্থ বা এমৰফাছ চলিডছবোৰক সাধাৰণতে ভুৱা কঠিন পদাৰ্থ বা চলিডছ বা ছুপাৰ কুল লিকুইড বা অতি শীতলাকৃত জুলীয় পদাৰ্থ বুলিও কোৱা হয়। এই প্ৰশ্নটো কেইবাবাৰো আহিছে যে এমৰফাছ চলিডছ বা অনিয়ন্ত্ৰকাৰ পদাৰ্থক কিহৰ কাৰণে ভুৱা কঠিন পদাৰ্থ বা অতি শীতলাকৃত জুলীয় পদাৰ্থ বুলি কোৱা হয়। খুব ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। তাৰপিছত নেক্সট প্ৰপাৰ্টিটো চাওঁ, ক্লেভেজ প্ৰপাৰ্টি বা বিভাজন ধৰ্ম। অনিয়ন্ত্ৰকাৰ বা এমৰফাছ চলিডছৰ ক্ষেত্ৰত ক্ৰিষ্টেলাইন চলিডছত যিদৰে কাটিলে, কোনো এটা ক্ৰিষ্টেল কাটিলে দুভাগত ভাগ হয় আৰু পৃষ্ঠটো একদম নিমজ হয়, সমান থাকে, কিন্তু ইয়াত এমৰফাছ চলিডছৰ ক্ষেত্ৰত কাটিলে সাধাৰণতে পৃষ্ঠ অকণ অনিয়মীয় হয় আৰু এই ক্ৰিষ্টেলীয় পদাৰ্থৰ দৰে প্লেইন বা নিমজ নহয়। পিছত হিট অফ ফিউচন বা গলন তাপ, দে ডোণ্ট হেভ ডেফিনেট এনথালপি অফ ফিউচন। ইহঁতৰ এক নিৰ্দিষ্ট বৈশিষ্ট্যপূৰ্ণ গলন তাপ নাই। তাৰপিছত এনিচট্ৰপিক নেচাৰ বা বিষমদৈহিক প্ৰকৃতিৰ বিষয়ে যদি ইয়াত আমি চাওঁ, অনিয়ন্ত্ৰকাৰ পদাৰ্থৰ ক্ষেত্ৰত, কঠিন পদাৰ্থৰ ক্ষেত্ৰত ইহঁত সাধাৰণতে আইচট্ৰপিক ইন নেচাৰ হয়। আৰু ইহঁতক এই বিষয়ে ইতিমধ্যে আলোচনা কৰিলোঁ যে চলিডছ আৰু ছুপাৰ কুল লিকুইড ইহঁতে কিছু জুলীয়া পদাৰ্থৰ দৰে বৈ যাব পৰা ধৰ্ম দেখুৱায়। সেইকাৰণে ভুৱা কঠিন পদাৰ্থ আৰু অতি শীতলাকৃত জুলীয় পদাৰ্থ বুলিও কোৱা হয়। এতিয়া আমি চাওঁ যে এমৰফাছ চলিডছে আইচট্ৰপিক নেচাৰ্ছ বা সমদৈহিক প্ৰকৃতি কিয় হয় বা বিষমদৈহিক প্ৰকৃতি কিয় নহয়, ইয়াৰ কাৰণটো কি? সাধাৰণতে এমৰফাছ চলিডছ বা অনিয়ন্ত্ৰকাৰ কঠিন পদাৰ্থসমূহৰ যিবোৰ পাৰ্টিকল আছে, এই কণাবোৰ সাধাৰণতে লং ৰেঞ্জ অৰ্ডাৰত ইহঁত নাথাকে, দীৰ্ঘ পৰিসৰৰ ক্ৰমত নাথাকে। তাৰোপৰি এই পাৰ্টিকলছ বা কণাবোৰৰ যোনটো নেকি এৰেঞ্জমেণ্ট বা সজ্জা আছে, সকলো দিশতে কি হৈছে অনিয়মীয় হোৱাৰ ফলত কি হৈছে, আমি যিকেইটা নেকি ফিজিকেল প্ৰপাৰ্টিজ আছিল, যেনেকৈ ৰিফ্ৰেক্টিভ ইণ্ডেক্স, ৰেজিষ্টেঞ্চ, এইবোৰ আমি যি ফালৰ পৰাই নেকি আমি নজোখো কিয় সকলো দিশৰ পৰা ইয়াক একেই পোৱা যায়। সেইবাবে আমাৰ অনিয়ন্ত্ৰকাৰ কঠিন পদাৰ্থ বা এমৰফাছ চলিডছৰ ক্ষেত্ৰত পদাৰ্থসমূহে সাধাৰণতে বিষমদৈহিক প্ৰকৃতিৰ নহয়, আৰু সেইকাৰণে ইহঁতক সমদৈহিক বুলি কোৱা হয়। এই প্ৰশ্নটো কেইবাবাৰো আহিছিল, ৰিজন ফৰ আইচট্ৰপিক নেচাৰ্ছ ইন এমৰফাছ চলিডছ বা অনিয়ন্ত্ৰকাৰ কঠিন পদাৰ্থসমূহে সমদৈহিক বৈশিষ্ট্য দেখুওৱাৰ কাৰণ ব্যাখ্যা কৰা। গতিকে এইখিনি লিখিলে আমাৰ হৈ যাব।
এতিয়া চাওক কণাবোৰৰ সজ্জা বা ক্ৰম এৰেঞ্জমেণ্ট অফ দ্য কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ ইতিমধ্যে এই বিষয়ে আমি আলোচনা কৰিছোৱে যে এমৰফাছ চলিউচৰ ক্ষেত্ৰত যিবোৰ নেকি পাৰ্টিকলছ আছে এই পাৰ্টিকলছবোৰৰ এৰেঞ্জমেণ্টটো এটা শ্বৰ্ট ৰেঞ্জৰ ভিতৰত ইহঁতৰ অৰ্ডাৰটো ৰিপিটেশ্যন হয় ক্ৰমটো পুনৰাবৃত্ত হয় কিন্তু যদি দীঘলীয়া এটা ক্ৰম লওঁ যদি আমি এমৰফাছ চলিডৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ যদি আমি যদি চাওঁ তেনেহ'লে দেখিবলৈ পোৱা যায় যে ইহঁতৰ যিবোৰ নেকি পাৰ্টিকলছ আছে পাৰ্টিকুলাৰ এৰেঞ্জমেণ্টটো লং লং ৰেঞ্জত আমাৰ এই অৰ্ডাৰটোৰ কোনো ৰিপিটেশ্যন নহয় সেইকাৰণে কোৱা হয় যে ইয়াৰ এই পাৰ্টিকলছসমূহ ইমৰফাছ চলিডছত সাধাৰণতে শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰত থাকে বা হ্ৰাস পৰিসৰৰ ক্ৰমত থাকে এতিয়া এই এমৰফাছ আৰু ক্ৰিষ্টেলাইন চলিডছৰ বিষয়ে আমি আলোচনা কৰিলোঁ ইয়াৰ উপৰিও আৰু এক ধৰণৰ ক্ৰিষ্টেল আছে যিটোক নেকি পলিক্ৰিষ্টেলাইন চলিডছ বুলি কোৱা হয় এক প্ৰকাৰ ক্ৰিষ্টেলৰ ভাগ বুলিও ক'ব পাৰি এই পলিক্ৰিষ্টেলাইন চলিডছবোৰ সাধাৰণতে কি when the periodicity in a crystal structure is interrupted at so-called grain boundaries the crystal is said to be polycrystalline material or polycrystal. For example, almost all common metals, many ceramics and rocks, etc. এইবোৰ polycrystalline solids বুলি কয় যেতিয়া ইয়াক বুজিবলৈ অকণ চেষ্টা কৰোঁ কিছুমান ক্ৰিষ্টেল আমাৰ চাৰিওফালে আছে যিবোৰৰ নেকি দেখিবলৈ পোৱা যায় যে এই চিত্ৰটোতে দেখো এটা নিৰ্দিষ্ট পৰিসৰৰ মানে তিনিটা ভাগত যদি দেখিবলৈ পোৱা যায় তেনেহ'লে সেইখিনি ভাগৰ ভিতৰত সিহঁতৰ যিবোৰ নেকি পাৰ্টিকলছ আছে এটা ৰিপিটেশ্যন কৰি আছে লং ৰেঞ্জ অফ অৰ্ডাৰত সিহঁত এৰেঞ্জমেণ্ট হৈ আছে কিন্তু কিছুমান ভাগত সিহঁত থাকে এনেকুৱা কিছুমান ইউনিটত থাকে কোনো এটা ছিংগল ক্ৰিষ্টেল হিচাপে নাথাকে কেইবাটাও ক্ৰিষ্টেল যেন এটা আনটোৰ লগত ওচৰা ওচৰিকৈ আছে আৰু ইহঁতৰ এৰেঞ্জমেণ্টটো এটা ক্ৰিষ্টেলৰ আৰু এটা ক্ৰিষ্টেলৰ যিটো পাৰ্টিকলছৰ এৰেঞ্জমেণ্টবোৰ আছে অকণমান বেলেগ ধৰণৰ হয় কিন্তু হ'লেও এটলাষ্ট ইহঁতে একেলগে থাকে এই চিত্ৰটো দেখিবলৈ পোৱা গৈছে গতিকে এই ক্ৰিষ্টেলবোৰৰ মাজত কিছুমান বাউণ্ডেৰী থাকে যিটোক নেকি কোৱা হৈছে গ্ৰেইন বাউণ্ডেৰীজ বুলি কোৱা হৈছে আৰু এই এনেদৰে ক্ৰিষ্টেলবোৰ এটাৰ লগত আৰু এটা ওচৰা ওচৰিকৈ লগ লাগি এটা ক্ৰিষ্টেলৰ গঠন কৰে এই চিত্ৰত দেখুৱাইছে ইয়াক কোৱা হয় পলিক্ৰিষ্টেলাইন চলিডছ বুলি কোৱা হয় এই বিষয়ে আমি হায়াৰ ক্লাছত ডিটেইলছ এই বিষয়ে আলোচনা কৰিম ইয়াত আমাৰ ক্লাছ 12ত জাষ্ট এইখিনিয়ে দিয়া আছে যে পলিক্ৰিষ্টেলাইন চলিডছ কোনবোৰ কোৱা হয় গতিকে চিম্পলি আমি ক'ব পাৰোঁ যে ইহঁতৰ কিছুমান গ্ৰেইন বাউণ্ডেৰীত কিছুমান ক্ৰিষ্টেলছ থাকে আৰু ইহঁতে পেৰিয়ডিকেলি এৰেঞ্জ হৈ থাকে পাৰ্টিকলছবোৰ তাৰপিছত এই ক্ৰিষ্টেলছসমূহ তাৰ এটা আৰু তাৰ কাষ চাপি থাকিব এনেদৰে এটা ক্ৰিষ্টেল ফৰ্ম কৰিব আৰু যিটোক নেকি আমি কোৱা হৈছে পলিক্ৰিষ্টেলাইন চলিডছ বুলি কোৱা হৈছে এতিয়া আমি এই যিখিনি নেকি আলোচনা কৰিলোঁ ক্ৰিষ্টেলাইন চলিডছ আৰু এমৰফাছ চলিডছ ইয়াৰ পাৰ্থক্য ইয়াত দেখুওৱা হৈছে এই টেবুলটোত পৰীক্ষাত কেইবাবাৰো আহিছে পাৰ্থক্যখিনি ইতিমধ্যে আমি আলোচনা কৰা বিষয়বস্তুখিনি ইয়াত ইনক্লুড কৰা হৈছে গতিকে এই পাৰ্থক্যখিনি আমি ভালদৰে মনত ৰাখিব লাগিব এতিয়া আমি NCERT টেক্সট বুকছৰ ইনডেক্স কুৱেশ্যনৰ বিষয়ে অকণমান আলোচনা কৰোঁ Number 1 question why are solids rigid কঠিন পদাৰ্থসমূহ কিয় দৃঢ় হয় solids বা কঠিন অৱস্থাত যিবোৰ নেকি পাৰ্টিকলছ বা কণা আছে এই কণাবোৰৰ আন্তঃআণৱিক বা ইণ্টাৰমলিকুলাৰ যিটো ফ'ৰ্চ আছে ভেৰি ষ্ট্ৰং হয় খুব অতি প্ৰবল হয় ইয়াৰ ফলত কি হয় এই সলিড ষ্টেট বা কঠিন অৱস্থাত থকা এই পাৰ্টিকলছ বা কণাবোৰ এক নিৰ্দিষ্ট অৱস্থানত থাকে আৰু এই ফিক্সড পজিশন সাপেক্ষে উইথ ৰেসপেক্ট টু দ্য ফিক্সড পজিশন পাৰ্টিকলছবোৰ সাধাৰণতে অসিলেট বা দুলি থাকে সেইকাৰণে কঠিন পদাৰ্থবোৰ কি হয় দৃঢ় হয় এই প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিলে হৈ যাব সো নেক্সট কোৱেশ্চনটো চাও 1.2 why do solid have definite volume এই প্ৰশ্নটোৰ উত্তৰ 1.4 ইয়াৰ আগৰ প্ৰশ্নটোৰ দৰে আমি একেদৰে লিখিলেই হ'ল so next question classify the following as amorphous crystalline solids এতিয়া কেইটামান ইয়াত কম্পাউণ্ড কিছুমান দিয়া আছে যেনে পলিইউৰেথিন নেফথালিন বেনজোইক এসিড টেফলন পটাছিয়াম নাইট্ৰেট সেলফোন পলিভিনাইল ক্লোৰাইড ফাইবাৰগ্লাছ কপাৰ এইবোৰক আমি এমৰফাছ আৰু ক্ৰিষ্টেলাইন সলিড হিচাপে ভাগ কৰিব লাগে এতিয়া ইয়াত যিকেইটা নেকি
আমাৰ যৌগ দিছে বা কম্পাউণ্ড যিকেইটা দিছে এই কম্পাউণ্ড কেইটাৰ সাধাৰণ নাম দেখি আমাৰ এনেকুৱা লাগি আছে আমি চিনি নাপাওঁ যেন লাগি আছে কিন্তু এই আটাইকেইটা যৌগই আমাৰ অতি চিনাকি যৌগ গতিকে এইখিনি আমি ভাগখিনি কৰাৰ আগত অকণমান চিনাকি হওঁ যেনেকৈ দিছোঁ পলিইউৰেথিনটোক আমি এমৰফাছ চলিড বুলি কিয় কৈছোঁ কাৰণ এই পলিইউৰেথিনটো এক প্ৰকাৰ আমি ক'ব গ'লে পলিমাৰিক বিভিন্ন ধৰণৰ বস্তু প্ৰস্তুত কৰাত আমাৰ ব্যৱহাৰ কৰা হয় যেনেদৰে এইটো কিছুমান চিল বা গাস্কেট প্ৰস্তুত কৰিবলৈ ফৰ্ম প্ৰস্তুত কৰিবলৈ চিত্ৰবোৰ দেখিলে আমি চিনি পাম কোনবোৰ তাৰপিছত কিছুমান গ্লু বা আঠা প্ৰস্তুত কৰিবলৈ পলিইউৰেথিন ব্যৱহাৰ কৰা হয় তাৰপিছত কাৰ্পেট আৰ্টিফিচিয়েল কাৰ্পেট যিটো নেকি আছে চিন্থেটিক কাৰ্পেট বুলি কওঁ এনেধৰণৰ কাৰ্পেট প্ৰস্তুত কৰিবলৈ এই পলিইউৰেথিন ব্যৱহাৰ কৰা হয় বিভিন্ন ধৰণৰ এনেকুৱা ইলেক্ট্ৰিক বা কিছুমান পাইপ আছে প্ৰস্তুত কৰিবলৈ পলিইউৰেথিন ব্যৱহাৰ কৰা হয় তাৰপিছত নেক্সট হৈছে টেফলনটো হৈছে এক প্ৰকাৰ অনিয়ন্ত্ৰণ কঠিন পদাৰ্থ বা এমৰফাছ টেফলনটো সাধাৰণতে পলিটেট্ৰাফ্ল'ৰ ইথাইলিন বুলি কোৱা হয় যিটো PTFE শ্বৰ্ট ফৰ্মত আৰু কোৱা হয় তাৰপিছত ইয়াক টেফলন বুলিও জনা যায় আৰু এই টেফলনটো সাধাৰণতে কিছুমান পেনত কুকিং ইউটেনচিলছ আছে স্পেচিয়েলি কুকিং ইউটেনচিলছবোৰত নন ষ্টিক কোটিঙৰ কাৰণে ব্যৱহাৰ কৰা হয় আমি ইয়াৰ সৈতেও পৰিচিত গতিকে এই টেফলনটো হৈছে এক প্ৰকাৰ এমৰফাছ বা অনিয়ন্ত্ৰণ কঠিন পদাৰ্থ নেক্সট চেলোফেনটো হৈছে এনেকুৱা এক ধৰণৰ ৰেপিং মেটেৰিয়েল যাৰ সহায়ত নেকি আমি খাদ্য বস্তু জেনেৰেলি ফুড ইণ্ডাষ্ট্ৰিত ইয়াত যথেষ্ট পৰিমাণে ব্যৱহাৰ হয় খাদ্য সামগ্ৰীবোৰ ইহঁতক পেকিঙৰ কাৰণে ব্যৱহাৰ কৰা হয় এই চেলোফেনটো আৰু ইয়াক প্ৰস্তুত কৰা হয় চেলুল'জৰ পৰাই ইয়াক প্ৰস্তুত কৰা হয় ই বায়'ডিগ্ৰেডেবল হয় বস্তুটো যথেষ্ট পৰিমাণে এই ফুড ইণ্ডাষ্ট্ৰিত ইয়াত ব্যৱহাৰ হয় ইয়াৰ উপৰিও প্ৰেছাৰ চেনচিটিভ কিছুমান টেপছ আছে প্ৰেছাৰ চেনচিটিভ টেপছবোৰ প্ৰস্তুত কৰিবলৈ এই চেলোফেন ব্যৱহাৰ কৰা হয় নেক্সট PVC বা পলিভিনাইল ক্লৰাইড সাধাৰণতে ব্যৱহাৰ কৰে বিভিন্ন ধৰণৰ প্লাষ্টিক জাতীয় সামগ্ৰী কিছুমান আছে প্ৰস্তুত কৰোঁতে চিত্ৰ দেখি আমি এতিয়া গম পাইছোঁ গতিকে এই PVCটো হৈছে অনিয়ন্ত্ৰণ কঠিন পদাৰ্থ বা এমৰফাছ চলিড নেক্সট হৈছে ফাইবাৰ গ্লাছো এটা বহুত ইম্পৰ্টেণ্ট বস্তু এই ফাইবাৰ গ্লাছৰ সহায়তো যথেষ্ট বহুত ধৰণৰ বস্তু বনোৱা হয় আজিকালি গতিকে এই ফাইবাৰ গ্লাছটো হৈছে এক প্ৰকাৰ এমৰফাছ চলিড বা অনিয়ন্ত্ৰণ কঠিন পদাৰ্থ নেক্সট আহিল নেফথালিন এই চিত্ৰ দেখি আমি চিনি পাইছোঁ যে কাপোৰ কানি বহুত ট্ৰাংকত বা গডৰেজত কাপোৰ কানি আমি থৈ দিলে তাৰ মাজতে এই নেফথালিন আমি থৈ দিলে যাতে পোক পৰুৱা বা কোনো ধৰণৰ ইনচেক্টছ তাত নাযায় বা নাথাকে এই নেফথালিনটো হৈছে এক প্ৰকাৰ ক্ৰিষ্টেলীয় পদাৰ্থ নেক্সট আহিল বেনজয়িক এচিড যথেষ্ট পৰিমাণে ব্যৱহাৰ হয় আৰু ইয়াৰ বেনজয়িক এচিডটো ফুড ইণ্ডাষ্ট্ৰিত তাৰপিছত কছমেটিক প্ৰডাক্ট প্ৰস্তুত কৰাত এনেধৰণৰ টুথপেষ্ট প্ৰস্তুত মাউথ ৱাছ আদি এনেধৰণৰ বস্তু প্ৰস্তুত কৰাত বেনজয়িক এচিডটো ব্যৱহাৰ হয় নেক্সট আহিল পটেছিয়াম নাইট্ৰেটটো এক প্ৰকাৰ ক্ৰিষ্টেলাইন চলিড বা ক্ৰিষ্টেলীয় পদাৰ্থ পটেছিয়াম নাইট্ৰেটটো যথেষ্ট পৰিমাণে আমি ব্যৱহাৰ কৰোঁ ইয়াক ফাৰ্টিলাইজাৰ বা সাৰ প্ৰস্তুত কৰাত পটেছিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হয় তাৰপিছত গান পাউডাৰতো যথেষ্ট পৰিমাণে পটেছিয়াম নাইট্ৰেট বা ফায়াৰ ৱৰ্কছৰ যিবোৰ নেকি সামগ্ৰী বনোৱা হয় সেইবোৰত এই পটেছিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হয় নেক্সট আছিল পটেছিয়াম নাইট্ৰেটৰ পিছত কপাৰটোতো আমি চিনাকিয়ে কপাৰ হৈছে এক প্ৰকাৰ মেটেল গতিকে ই হৈছে এক প্ৰকাৰ ক্ৰিষ্টেলীয় পদাৰ্থ এতিয়া পিছৰ প্ৰশ্নটোলৈ আহোঁ why is glass considered as super cool liquid গ্লাছক কিয় অতি শীতলীকৃত জুলীয় পদাৰ্থ বোলা হয় এই বিষয়ে ইতিমধ্যে আলোচনা কৰিলোঁ যে এমৰফাছ চলিডছবোৰে বা অনিয়ন্ত্ৰণ কঠিন পদাৰ্থসমূহে সাধাৰণতে জুলীয়া পদাৰ্থৰ দৰে আচৰণ দেখুৱায় মানে বৈ যাব পৰা নেচাৰটো ইহঁতে দেখুৱায়
ফ্লো হৈ যোৱাৰ যোনটো নেচাৰ আছে ফ্লুইডছৰ সেইটো দেখুৱায় ইয়াৰ ফলত কি হয় সেইকাৰণে আমি এই অনিয়তকাৰ কঠিন পদাৰ্থবোৰক বা এমৰফাছ চলিডছবোৰক সাধাৰণতে ভুৱা কঠিন পদাৰ্থ বা সৰিয় চলিডছ বা অতি শীতলাকৃত ছুপাৰকুল লিকুইডছ বুলি কোৱা হয় এই বিষয়ে ইতিমধ্যে আলোচনা কৰিছো গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিলেই হৈ যাব নেক্সট প্ৰশ্নটো 1.5 refractive index of solid is observed to have the same value along all directions. Comment on the nature of this solid. Would it show Clavius property? এবিধ কঠিন পদাৰ্থৰ প্ৰতিহৰণাংকৰ মান সকলো দিশত একে কঠিন পদাৰ্থটো কেনেকুৱা প্ৰকৃতিৰ হ'ব মতামত দিয়া পদাৰ্থটোৱে বিভাজন ধৰ্ম দেখুৱাবনে ইয়াত যিটো নেকি কেৰেক্টাৰিষ্টিক্স দেখুৱাইছে লিখা আছে যে এবিধ কঠিন পদাৰ্থৰ প্ৰতিহৰণাংকৰ মান সকলো দিশত একে প্ৰতিহৰণাংক হৈছে এক প্ৰকাৰৰ ফিজিকেল প্ৰপাৰ্টিজ বা ভৌতিক ধৰ্ম গতিকে এই প্ৰতিহৰণাংক বা এই ভৌতিক ধৰ্মৰ সকলো দিশত একে কোনবিধ পদাৰ্থৰ কাৰণে হয় ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে এইটো হৈছে অনিয়তকাৰ বা এমৰফাছ চলিডছৰ ক্ষেত্ৰত সাধাৰণতে কিছুমান ফিজিকেল প্ৰপাৰ্টিজ আছে যেনে মেকানিকেল ষ্ট্ৰেংথ ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি এক্সেট্ৰা এইবোৰ সকলো দিশত একে হয় ইয়াৰ কাৰণটো কি আছিল যে এমৰফাছ চলিডছত যিটো নেকি পাৰ্টিকলছবোৰৰ যিটো কণাবোৰৰ যিটো এৰেঞ্জমেণ্টছ আছে ই লং ৰেঞ্জ অফ অৰ্ডাৰত নাথাকে সিহঁতৰ যিটো এৰেঞ্জমেণ্ট আছে শ্বৰ্ট ৰেঞ্জ অফ অৰ্ডাৰত থাকে ইয়াৰ ফলত কি হয় সকলো দিশৰ পৰা যিকোনো দিশৰ পৰা আমি এই ফিজিকেল প্ৰপাৰ্টিজসমূহ নোজোখো কি হয় ইয়াৰ যিটো নেকি ৰিজাল্টেণ্ট ভেলু আছে সদায় একেই আৰু সেইবাবে অনিয়তকাৰ কঠিন পদাৰ্থ বা এমৰফাছ চলিডছসমূহ সমদৈহিক বা আইচট্ৰপিক ইন নেচাৰ হয় সেই গতিকে যিটো নেকি ইয়াত কঠিন পদাৰ্থৰ কথা কোৱা হৈছে এই কঠিন পদাৰ্থটোৰ ধৰ্মটো আমাৰ এমৰফাছ চলিডছৰ সৈতে মিলি গৈছে সেইকাৰণে এই কঠিন পদাৰ্থটো কি হ'ব চলিডছটো কি হ'ব এমৰফাছ চলিডছ বা অনিয়তকাৰ কঠিন পদাৰ্থ হ'ব আৰু নেক্সট পাৰ্টটোত কৈছে যে পদাৰ্থটো বিভাজন ধৰ্ম দেখুৱাবনে এতিয়া যিহেতু ই এটা এমৰফাছ চলিডছ গতিকে চুৰিৰে যদি কাটা হয় দুভাগত বিভক্ত হ'ব কিন্তু এই দুয়োটা ভাগৰ পৃষ্ঠ কি নহ'ব নিমজ বা সমান নহ'ব অনিয়মীয় পৃষ্ঠ হ'ব গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিলে হৈ যাব এইখিনি আছিল আজি আমাৰ এই ভাগত আলোচনা কৰিবলগীয়া বিষয়বস্তু ধন্যবাদ